গাইজ আজি আমাৰ কাৰণে বহুত গৌৰৱৰ দিন। ইমানুৱেল বেপ্টিষ্ট চাৰ্চত নৰ্থ গুৱাহাটী হয় আমাৰ গাঁওখন উত্তৰ বাঁকা বুলি মানে আমাৰ ল'ৰা ছোৱালী বিলাকে যি মেট্ৰিকৰ ফলাফলটো আমি যোৱাকালিয়ে পালো, কিন্তু যোৱাকালি মই বেলেগ ঠাইত আছিলো, সেইকাৰণে মই যোৱাকালি আহিব নোৱাৰিলো। গতিকে আজি মই আহি পালো। আহি মই মোৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালো। এয়া ভাইটিগৰাকীক ভাল লাগিল। 3টা লেটাৰ আহিছে আৰু মোৰ পাৰ্চেন্টেজ হৈছে 81.2%। এতিয়া টোটেল কিমান পাইছা? টোটেল 479। টোটেল 479। এতিয়া ঠিক আছে বহ। এইটো বছৰত আমাৰ এইটো গাঁৱত যিমানখিনি পৰীক্ষা দিছিলে, মেট্ৰিক লিখিছিলে, সকলোৰে ভাল বুলি শুনা পাইছো। এতিয়া মানে প্ৰথম এই ল'ৰাটো মানে নম্বৰ 1ত আছে বুলি, আমাৰ গাঁৱত নম্বৰ 1ত আছে বুলি আমি ইতিমধ্যে গম পাইছো। গতিকে ইফালে আছে দেউতাকে আৰু ইফালে আছে মাকে আৰু ইফালে আছে আইতাকে। এয়া ঘৰ দেখা পাইছি নহয়, এয়া ঘৰটো মই দেখাই দিছো। ইহঁতৰ এইটোৱে হ'ল তেওঁলোকৰ বাসগৃহ। মানে চাওক, এখন ঘৰত তেওঁলোকে বসবাস কৰি মানে জীৱনটো পাৰ কৰি আছে। ইমান দুখ কষ্টৰ মাজত তেওঁলোকে ল'ৰা ছোৱালীক পঢ়াই মানে বহুত ভাল ফলাফল আজি আমি দেখিবলৈ পালো। কাৰণ এয়া মাকে হাজিৰা কৰে আৰু দেউতাকে হাজিৰা কৰে, কিবাকে ঘৰখন চলি আছে। তাৰ মাজেদি ল'ৰা ছোৱালীৰ কাৰণে সময় দিছে আৰু ল'ৰা ছোৱালীক মানে শিক্ষা দীক্ষাটো তেওঁবিলাকে আগবঢ়াই নি আছে। সেইকাৰণে আজি আমি এই ফলাফলটো আমি ভাল দেখিবলৈ পালো। সেইকাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু মাকে কিবা ক'বনে? মাকে কৈছো অলপমান উঠি পেলাই ধন্যবাদ দিছো আমাৰ ঈশ্বৰক। আমাৰ প্ৰথমতে আমাৰ ঈশ্বৰক ধন্যবাদ দিওঁ, আৰু এতিয়া ৰবীন ভাই আছে তাৰ কাৰণে ধন্যবাদ দিছো। আমি আমাৰ একো ক'বলৈ নাই, মানে আমাৰ ল'ৰাটোৱে কষ্ট কৰি পঢ়ি দিলে। সি নিজৰ যি পৰীক্ষাটো দিছিলে, সি কষ্টতে পৰীক্ষা দিছিলে। তেওঁলোকে কেমেৰাত ক'বলৈ এনেকুৱা মানে অভ্যাসটো নাই কাৰণে তেওঁলোকে ক'বলৈ ইমান এটা পাৰা নাই। সকলোৱে জানি আছে আৰু দেখি আছে। এতিয়া বাপেকে কিবা ক'ব ইয়াৰ বিষয়ত? ক। নমস্কাৰ। মইতো আৰু কি ক'ম আৰু, পঢ়া লিখাত মানে ল'ৰা ছোৱালীয়ে হ'ব লাগে। যেতিয়াবা আমি কষ্ট কৰি দি আছো, আমি ঘৰৰ কাৰণে কৰো, সেইটো ল'ৰা ছোৱালীয়ে চাব লাগে। আৰু আমাৰ ফেমিলিটো চাব লাগে। সেইটো আৰু আমাৰ এইটো ধাৰণা, আৰু আমাৰ তাৰ ক'বলৈ একো নাই। চবৰে শান্তি হওক। বহুত কষ্টত জীয়াই আছে নেকি? জীয়াই আছো। কেতিয়াবাতো পাই, কেতিয়াবা নাপায়, হাজিৰা কৰিলে সেইটোৱে আৰু আমাৰ সমস্যাটো। কি পঢ়িম বুলি ভাবি আছে? মই ডক্টৰেটৰ কাৰণে পঢ়িবলৈ ইচ্ছা যাই আছে। ডক্টৰেট পঢ়িবলৈ? ডক্টৰ পঢ়িবলৈ ইচ্ছা গৈ আছে, তোমাৰ সপোনটো আছে। এতিয়া মানে এতিয়া ভাইটিজনে কৈছে এতিয়া ডক্টৰ পঢ়িব বোলে। কথাবিলাক শুনি আছে সকলোৱে, বহুত ভাল লাগিল। মানে যিমান হলেও এনেকুৱা তাৰমানে সপোন এটা মানুহৰ থাকিব লাগে। সপোন যেতিয়া থাকিব তেতিয়া ভাল আমি ফলাফলটো দেখিবলৈ পাওঁ। সেইটো কাৰণে এটা অন্তৰত আমি জীয়াটো থাকিব লাগে। এতিয়া যিটো ল'ৰা কৈছে যে ডক্টৰ পঢ়িব আৰু ডক্টৰ হবলৈ ইচ্ছা আছে, তাৰ সপোন আছে ডক্টৰ পঢ়াৰ কাৰণে, মা দেউতাকো জোৰ দিব লাগিব আৰু তেওঁবিলাকেও চিন্তা কৰিব লাগিব যে ল'ৰাটো ডক্টৰ পঢ়িব, আমাৰ যে ইমান খৰচা লাগিব, পাৰিব না নাই, এইখিনি আমি চিন্তা কৰিব লাগিব। আৰু ল'ৰা যিটো কৈছে তোমালোকে পাৰিব না নাই দিবলৈ, এইটোতো আমি চেষ্টা কৰিব লাগিব। চেষ্টাটো কৰিব লাগিব। পাৰিব না নাই? চেষ্টা কৰিব লাগিব। ঠিকে কৈছে। সেনেকুৱা চেষ্টাৰ মাজেদি আমি আগবাঢ়িব লাগিব। এইটো কাবেৰী মাৰা হয়। এতিয়া কিমান ডিভিজন পাইছা? ফাৰ্ষ্ট ডিভিজন। লেটাৰ কিমান পাইছা? এটা জেনেৰেল চায়েন্সত এটা লেটাৰ পোৱা বুলি কৈছে আৰু ফাৰ্ষ্ট ডিভিজনত। এটা বহুত ভাল লাগিল কথাটো শুনি। আৰু ইফালে আছে মাকে আৰু ইফালে আছে দেউতাকে। আৰু কি ভাবি আছা? একো ভাবা নাই মানে মানে আগত মানে পঢ়ি কেনে মানে ভাল আৰু ভাল ৰিজাল্ট পাম বুলি ভাবি আছো। আৰু তাৰ পিছত
এনে আৰু আগবাঢ়ি যাম আৰু কি পঢ়িম বুলি ভাবি আছা? আৰু মই ভাবি আৰ্টছ ল'ম বুলি ভাবি আছো আৰ্টছ ল'ব। ঠিকে আছে, যিয়ে নহওক এতিয়া কথাটো শুনি পাইছে, এটা বহুত ভাল লাগিল। মোৰ ফালৰ পৰা এটা ফুলাম গামোচাৰে সম্বৰ্ধনা জনালো। তেওঁবিলাকে পঢ়াত যাতে আগবাঢ়ি থাকিব পাৰিব আৰু যাতে আমাৰ গাঁওবিলাক উজ্জ্বল কৰি ৰাখিবলৈ পাৰিব, তেওঁৰ কাৰণে মই কামনা কৰিলো। এতিয়া 2 নম্বৰত মই ভৰি দিলো আৰু এনেকেই মানে নম্বৰ দি মই দেখা থাকিম। Thela ya sonauni forata ha kosto khai tao mitrik siauna tuk keba sukeba jene thene foratemu mitrik kode se matso tata ha phasbonga ha khusionga aru mukhangchi ba nage kosto nge forang khusinane aru demis keba hoba molmolenga মানে বাপেকে অসমীয়া ক'বলৈ ইমান শুদ্ধ নহয়, আমাৰ গাঁৱৰ মানুহ যিহকে জানে সকলোৱে, সেইকাৰণে মানে গাঁৱতে কৈ দিলে যে দুখে সুখীও মানে ছোৱালীটো আমি পঢ়ালো আৰু দিন হাজিৰা কৰি এনেকুৱাই মানে জীৱনটো পাৰ কৰিলো বুলি কৈছে। সেইকাৰণে সকলোৰে সেই সমস্যা আজিকালি দিনত মই আৰু দেখাই দিছো, এই ঘৰ দুৱাৰ বিলাক মই দেখাই দিছো। এতিয়া ঘৰ দুৱাৰ বিলাক এতিয়া কেনেকুৱা আছে আৰু দেখি পাইছে। আৰু ইফালে মাক আছে, মাকে কি কব ইয়াৰ বিষয়ত? সৰুৰে পৰা ডাঙৰ দীঘল কৰি পঢ়াব কৰিছো, পঢ়িছে, ভালো কৰিছে ৰেজাল্টটো। আগলৈ যেনেবা ভালকে আকৌ আগুৱাই যাব পাৰে সেইটোকে কামনা। মাকে আৰু দেউতাকেও মানে সুন্দৰভাৱে কৈছে যে আগৰটো দিনত আৰু সুন্দৰভাৱে যাতে গাভৰি মাৰাকে আগবাঢ়িব পাৰিব আৰু আগবাঢ়িবৰ কাৰণে আশীৰ্বাদ কৰিছে ছোৱালীটোক। আৰু ছোৱালী জানিব লাগিব যে মা দেউতাই বহুত কষ্ট কৰি আমাক পঢ়াইছে, সেইটোৰ কাৰণে আমিও যাতে ভাল ফলাফল আমি দেখাব লাগিব আৰু মা দেউতাৰ কথা ৰাখিব লাগিব বুলি তুমিও ভাবিব লাগিব। সেইটোৰ কাৰণে মোৰ ফালৰ পৰা এইটোৱে কামনা। ইটো ব্লগটোৰ কাৰণে লাইক আৰু কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু ধন্যবাদ দিছো। আৰু ফুলাম গামোচাৰে যে মোক ইমান মৰমত দিছে আৰু ইয়াতে মৰম দিয়াৰ কাৰণে ভাল লাগিছে মোৰ বহুত, তাৰ কাৰণে থেংক ইউ। আৰু আগৰ মানে চেনেলটো মানে আগুৱাই যাওক, ভালে মই বিচাৰিছো ভাল হ'ব আৰু ডাঙৰ মানে আৰু ইউটিউবটো আৰু আগুৱাই যাব, মানে ফলোৱাৰ্ছটো আৰু লাইক আৰু কমেণ্ট কৰক। এইটোৱে, ধন্যবাদ। 3 নম্বৰ ঘৰত এতিয়া 3 নম্বৰ ঘৰ মানে ভনী গৰাকী আকৌ আমি দেখিবলৈ পালো, তেওঁলোকৰ 2nd ডিভিজন আৰু 3rd ডিভিজন বাই ভনী হয়, জীয়জা হয়, কিন্তু মুখটো তেওঁবিলাকৰ নিমিলে, বেলেগ বেলেগকে আছে। আৰু ইফালে খাৰা হৈ আছে ইফালে মাকে। আৰু মই পোনপ্ৰথমে আগতে তেওঁবিলাকক কথা সোধাৰ আগতে আৰু কোৱাৰ আগতে মই সম্বৰ্ধনা জনাইছো আৰু মোৰ মৰম যাচিছো 2 ভনী গৰাকী। আৰু এওঁলোকে ভাল ফলাফল দিবলৈ পাইছে আৰু ধুনীয়া সুন্দৰ আনিবলৈ পাইছে। সেইকাৰণে আমাৰ ইমানুৱেল বেপ্টিষ্ট চাৰ্চত মানে আজি আমাৰ গৌৰৱৰ বিষয়। আৰু আজি এনেকুৱা আমাৰ হৃদয়ত ভাল লাগি আছে, ভাল জাগি আছে। মানে 8 গৰাকী মেট্ৰিক লিখিছিলে, তাৰপিছত আমি দেখিবলৈ পালো 7 গৰাকী 1st ডিভিজন 2nd ডিভিজন লেটাৰ পাইছে, এনেকুৱা 3rd ডিভিজনলৈকে 2-এটা আছে এনেকুৱা। মানে তথাপিও মানে বহুত ফলাফল ভাল দেখিবলৈ পোৱাৰ কাৰণে আমাৰ বহুত আনন্দিত পাইছো। আৰু এওঁৰ নাম এইটো ডাঙৰ ন, এইটো ডাঙৰ দৃষ্টি আৰু সৃষ্টি, দৃষ্টি আৰু সৃষ্টি, এওঁলোকৰ নামটো ইমান সুন্দৰ নাম আছে। আৰু বাপেকে মানে দেউতাকে ইমান কষ্ট কৰি তেওঁবিলাকক শিক্ষা দীক্ষা দিছে, সেইকাৰণে তেওঁবিলাককো মই বহুত মোৰ ফালৰ পৰা ধন্যবাদ দিছো। কাৰণ এতিয়াও নাই, দেউতাকে এতিয়াও নাই, এতিয়া দিন হাজিৰা কৰে আৰু এতিয়াও হাজিৰা কৰিবলৈ গ'ল বুলি আমি শুনা পাইছো, লগ পোৱা নাই আহি। সেইটোৰ কাৰণে এতিয়া য'তে থাকিলেও সি কাম কৰি আছে। এতিয়া আৰু এই 2 গৰাকী ভনীৰ কাৰণে
বহুত কষ্ট কৰে দেউতাকে আৰু ইফালে মাকে আছে এনেকুৱা জীৱনটো পাৰ কৰি আছে এওঁলোকৰ ঘৰটো মই দেখাই দিছো ইফালে পাকঘৰ আছে এয়া ঘৰ বিলাক মই দেখাই দিছো এয়া ঘৰ দুৱাৰটো দেখাই পাইছে সকলোৱে দেখা পাইছে আৰু মানে ইমান মানে দুখ কষ্টৰ মাজত তেওঁবিলাকে পঢ়ি আছে আৰু সেনেকৈ জীৱনটো তেওঁবিলাকে পাৰ কৰি আছে এতিয়া খেতি বাতি নাই বুলি কৈছে আৰু এওঁলোকে মানে কথাটো ক'বৰ কাৰণে লাজ পাইছে সেইকাৰণে মই সকলো কথা মই কৈ দি আছো এওঁবিলাকৰ মানে খেতি বাতি নাই এনেকৈ মানে চাউল পাতি সকলো মানে কিনি খাই এনেকৈ মানে জীৱনটো তেওঁবিলাকৰ পাৰ কৰি আছে সেইটো কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু এই ভনীগৰাকী আৰু আগতো দিনত ভাল ফলাফল আৰু আনিব বুলি আশা কৰিছো আৰু তোমালোকে কিবা কবি নেকি নকয় আৰু ইফালে একো নকয় তেওঁবিলাকে ক'বলৈ লাজ পাই আছে এতিয়া আমি আহি পালো এতিয়া 4 নম্বৰ ঘৰত আমি আহি পালো এতিয়া আৰু 2 ঘৰ আছে আৰু এয়া ভণ্টি গৰাকীৰ নাম সখিনা মমিন না সখিনা মমিন তেওঁ পাছ কৰিলে এতিয়া 2nd ডিভিজনত আৰু মই তেওঁৰ পৰা মই সুধিম আৰু জানিবলৈ বিচাৰিম যে কেনেকুৱা হ'ল মানে এতিয়া মই এতিয়া সোধাৰ আগতে মই সম্বৰ্ধনা জনাইছো এয়া মোৰ ভালৰ পৰা এইটো ভনীগৰাকী এতিয়া মানে তেওঁলোকে অসমখনৰ কাৰণে বা গাঁৱৰ কাৰণে সুন্দৰভাৱে তেওঁবিলাকে কঢ়িয়াই আনিলে পৰীক্ষা ফলাফলটো আনিলে সেইকাৰণে বহুত বহুত ধন্যবাদ দিছো মোৰ ভালৰ পৰা আৰু এতিয়া ভনীগৰাকীক মই সুধিম যে পাৰ্চেণ্টেজ কিমান পাইছে আৰু আমি জানিবলৈ বিচাৰিছো এতিয়া মানে পাৰ্চেণ্টেজ কেনেকুৱা হ'ল পাৰ্চেণ্টেজ কিমান পালে 46 46 ডিভিজনটো second কি পঢ়িবা arts আৰ্টছ পঢ়িব এতিয়া আৰ্টছ পঢ়িব বোলে ইফালে মাকে আছে আৰু ইফালে দেউতাকে আছে তেওঁবিলাকে বহুত হাজিৰা মজিৰা কৰি ফালে মানে জীৱনটো পাৰ কৰি আছে এয়া ঘৰ দুৱাৰ মই দেখাই দিছো এয়া ঘৰবিলাক দেখাই দিছো তেওঁলোকৰ ঘৰ ইয়াতে তেওঁবিলাকে বহবাদ হৈ মানে জীৱনটো তেওঁবিলাকে পাৰ কৰি আছে সেইকাৰণে এই যিখিনি আজি দেখি আছো যিখিনি মই পাই আছো সকলোৱে মানে ধনী নহয় মানে সকলোৱে দুখীয়া দৰিদ্ৰ হৈ আছে সেইটো কাৰণে এই ঘৰ দুৱাৰ বিলাকটো মই দেখাই দিছো এতিয়া ইফালে দেউতাকে কিবা ক'ব না কি কম আমিতো হাজিৰা কৰি খোৱা মানুহ আৰু মোৰতো এনেকুৱা ক'বও নাজানো কি কওঁ আৰু ঠিকে আছে ধন্যবাদ আৰু ইফালে মাকে বোলে ক'ব নাজানে মানে জানে তথাপিও কেমেৰাৰ আগত কোনোদিন কৈ পোৱা নাই সেইকাৰণে তেওঁবিলাকে ক'বলৈ লাজ পাইছে সেইকাৰণে এই মানে তেওঁবিলাকৰ সপোন কেনেকুৱা আছে এতিয়া তুমি কি পঢ়িবা আৰ্টছত পঢ়িবা এতিয়া মানে আৰ্টছ পঢ়িব বুলি কৈছে আৰু তেওঁবিলাকে সপোন আছে আৰ্টছ পঢ়িবৰ কাৰণে তেওঁবিলাকে পঢ়ি গৈ থাকিব আৰু অসমৰ কাৰণে বা গাঁৱৰ কাৰণে তেওঁবিলাকে ভাল ভাল কঢ়িয়াই আনিব বুলি মোৰ আশা আৰু বিশ্বাস এয়া আহি এতিয়া 5 নম্বৰত ফুৰি দিলোহি আজি দিনটো ভিডিঅ' বনাই মানে ভাগৰি গলো এতিয়া ইমান ভাল লগা হ'ল আজি 7টা মেট্ৰিক পাছ আমি দেখিবলৈ পালো সেয়েহে মই সম্বৰ্ধনা জনাইছো এয়া ভণ্টি গৰাকী এয়া মোৰ ভালৰ পৰা মই গামোচাৰে সম্বৰ্ধনা জনালো আৰু তেওঁলোকৰ জীৱনত যাতে আগবাঢ়িব পাৰে আৰু তেওঁবিলাকে যে আগন্তুক দিনত যাতে ভাল ফলাফল বিলাক কঢ়িয়াই আনিব পাৰে গাঁৱৰ কাৰণে অসম বাহিৰ কাৰণে সেইকাৰণে মই তেওঁবিলাকক অনুৰোধ জনাইছো আৰু মই এতিয়া সুধিম এতিয়া তেওঁলোকে কেনেকুৱা পাছ কৰিলে আৰু কিমান নম্বৰত পাছ কৰিলে আৰু কি পঢ়িব মই এতিয়া সুধিম কিমান নম্বৰত পাছ কৰিলে ফাৰ্ষ্ট 2nd ডিভিজন নম্বৰটো পাহৰিলে কিমান ডিভিজন আছে second ডিভিজন এতিয়া কি পঢ়িব বিচাৰি আছা সায়েন্স পঢ়িব ঠিক আছে এতিয়া সপোন আছে সেইকাৰণে সায়েন্স পঢ়িব আৰু তেওঁবিলাকে যাতে সুন্দৰভাৱে অসমৰ কাৰণে কঢ়িয়াই আনিব পাৰে আৰু গাঁৱৰ কাৰণে কঢ়িয়াই আনিব পাৰে আৰু জিলিকি থাকিব পাৰে এই অসমখনত তেওঁবিলাকৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰে আৰু ইফালে মাকে আছে এতিয়া মাকে কিবা কবি নেকি নকয় এতিয়া মানে ইয়াতে কেমেৰাৰ আগত কোৱাৰ কাৰণে এনেকুৱা মানে আদত নাই সেইকাৰণে
ক'ব নোৱাৰে। আৰু এতিয়া চাহ ঘৰ দুৱাৰ বিলাক দেখাই দিছো, একদম মানে অৱস্থা ইমান ঠিক নহয়। এতিয়া ঘৰ বিলাক দেখাই দিছো, এইবিলাক ঘৰটো চৰকাৰে দিয়া ঘৰ। সেনেকুৱাই মানে জীৱনটো পাৰ কৰি আছে। যে মাকে বহুত দিন হাজিৰা কৰি এই ছোৱালী বিলাকক এনেকুৱা মানে পঢ়াই মানে মেট্ৰিকৰ লাগি পাৰ কৰি আনিলে। এতিয়া আৰু যাতে আকৌ কলেজটোতো মানে যাতে পঢ়ি পালে তেওঁবিলাকৰ জীৱনটো যাতে পাৰ কৰাই নিব পাৰে, তেওঁলোকৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব। যাতে কোনো নাই ইয়াতে বহুত দুখ কষ্টৰ মাজত তেওঁবিলাকে জীৱন যাপন কৰি আছে। আৰু বায়েক এজন আছে কোম্পানীত নিৰ্বাহ কৰি আছে, আৰু কোম্পানীত তেওঁলোকে কাম কৰি আছে, আৰু মাকো এনেকুৱা দিন হাজিৰা কৰি চলি আছে। এনেকুৱাই মানে ঘৰখন মানে বহুত কষ্টৰ মাজেৰে তেওঁবিলাকে জীৱন যাপন হৈ আছে। সেইকাৰণে তেওঁবিলাকৰ কাৰণে যাতে সকলোৱে অসমবাসী ৰাইজৰ মানুহ মই অনুৰোধ জনাইছো, তেওঁবিলাকক যাতে আশীৰ্বাদ কৰে। আহি মানে এতিয়া লাষ্ট 6 নম্বৰ ঘৰত পালো। আৰু এইটো ভন্টি কি নাম আছে তোমাৰ? তৰামাৰা। কিমান ডিভিজন পাইছে? ছেকেণ্ড ডিভিজন পাইছে। কি পঢ়িব বিচাৰিছে? আৰ্টছ পঢ়িব। এতিয়া আৰ্টছ পঢ়িব বোলে ভন্টি গৰাকী। এতিয়া মানে মই সম্বৰ্ধনা জনাইছো মোৰ ফালৰ পৰা ভন্টি গৰাকীক, আৰু ভালদৰে পঢ়ি যাওক, আৰু তেওঁবিলাকৰ জীৱনত যাতে সুন্দৰ কঢ়িয়াই আনিব পাৰে অসমৰ কাৰণে, গাঁৱৰ কাৰণে তেওঁবিলাকক মই কামনা কৰিছো। আৰু তেওঁবিলাকে যাতে সুন্দৰভাৱে আগবাঢ়ি থাকিব, সেইকাৰণে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইয়াৰ মাকে দিন হাজিৰা কৰে, আৰু দেউতাকো দিন হাজিৰা কৰে। মানে দেউতাকে আছে নাগালেণ্ডত দিন হাজিৰা কৰি আছে, আৰু মাকো দিন হাজিৰা কৰি আছে, গাঁৱতে আছে কিন্তু নাই। আৰু ঘৰত আহি পালে কাকো নাপালো, ভন্টি গৰাকী এজনকে পালো। সেইকাৰণে ইয়াকে মই সম্বৰ্ধনা জনালো। আৰু ইটোৱে লাষ্ট হ'ল, আমাৰ গাঁৱত 8জন আছিলে, 8জনৰ পৰা এটাই ফলাফলটো দেখা দিব নোৱাৰিলে, আৰু 7জনে ফাৰ্ষ্ট আৰু ছেকেণ্ড ডিভিজন এনেকুৱা দেখা দিলে। আৰু লেটাৰো পালে, আৰু দুজনীমান মানে এনেকুৱা লেটাৰো পালে, আৰু বাকী কেইটা এনেকুৱা লেটাৰটো দেখা নিদিলে। তথাপিও ভাল লাগিল যে 8জনৰ ভিতৰত যে ওলাই গ'ল 7জনে, আৰু 1জনেহে ৰৈ গ'ল। গতিকে একো নহয়, এতিয়া এনেকুৱা হয়। সেইটোৰ কাৰণে মই আজি অসমবাসী ৰাইজক আৰু আমাৰ গাঁৱৰ কাৰণে এই ভন্টিসকলে ভাল কঢ়িয়াই আনাৰ কাৰণে বহুত ধন্যবাদ। আজিলৈ আহিছো, বাই বাই।